দিৱালী হৈছে এটা পোহৰৰ উৎসৱ, কিন্তু কেতিয়াবা এই পোহৰৰ আঁৰত ৰৈ যায় এটা বেদনাৰ দাগ। কিমান মানুহে বম পতকা ফুটাই বাৰ্ণ ইঞ্জুৰি লৈ আহে, আৰু এই জ্বলা পোৰাৰ দাগ বনি যায় এটা জীৱনভাৰৰ দাগ। কেতিয়াবা যদি আপোনাৰ ওচৰ পাজৰৰ মানুহ বাৰ্ণ ইঞ্জুৰি হৈছে, তেতিয়াহ'লে আপোনালোকে প্ৰথম মুহূৰ্তত কি কৰিব লাগে গম পায়নে? এই দিৱালী পোহৰত পৰিৱৰ্তন হওক, পোহৰৰ পূৰ্বন হওক, জ্বলাৰ নহয়। জানি লওঁ আহক যে প্ৰথম মিনিটত বাৰ্ণ ইঞ্জুৰি হ'লে কি কৰিব লাগে। মোৰ নাম ডক্টৰ মানালী, MD ডাৰ্মাটলজিষ্ট। আহক আজি কথা পাতোঁ ফাৰ্ষ্ট এইড বাৰ্ণ ইঞ্জুৰিত কেনেকৈ কৰিব লাগে। মই আশা কৰিম যে আপোনাৰ দিৱালীটো সুখে যাওক, ছেফলি যাওক, কিন্তু কেতিয়াবা যদি আপোনাৰ ঘৰৰ ওচৰৰ মানুহে বা আপোনাৰ ৰিলেটিভছৰে হওক কেতিয়াবা বাৰ্ণ ইঞ্জুৰি হৈ যাব পাৰে, ইটছ জাষ্ট এন এক্সিডেণ্ট, পতকা ফুটাই থাকোঁতে, তেতিয়াহ'লে আপোনালোকে প্ৰথম মুহূৰ্তত কি কৰিব লাগে? সেই জ্বলাই ঠাইটোত আপোনালোকে লগে লগে ঠাণ্ডা পানী দিব লাগে, ফ্ৰিজৰ পানী নহয়, নৰ্মেল পানী, আৰু এটলিষ্ট 45 মিনিটছ 30 মিনিটছ টু 45 মিনিটছ আপোনালোকে পানী দিব তাত, যেতিয়ালৈকে জ্বলা পোৰা ভাৱটো কমি নাযায়। ইয়াত মন কৰিব আইচৰ ব্যৱহাৰ নকৰিব, বৰফ সেইটো ঠাইত নলগাব। আগৰ দিনৰ মানুহে পটককৈ বৰফ লগাইছিলে সেইখিনি জেগাত ঠাণ্ডা পায় বুলি, কিন্তু সেইটো উল্টাকৈ আৰু বেছিকৈহে বেয়া কৰে। যি টি আপোনালোকে পায় মলম সেইটো নলগাব। ইনফেক্ট বহুতে টুথপেষ্ট লগোৱা দেখোঁ মই। টুথপেষ্ট লগালে ইমিডিয়েটলি অলপমান ঠাণ্ডা কুলিং এফেক্ট এটা দিব পাৰে, কিন্তু ইভেঞ্চুৱেলি এইটো আপোনাৰ বেছিকৈহে ক্ষতি কৰিব, আপোনাৰ ইঞ্জুৰিটো বেছিকৈহে ডিপ হৈ যাব পাৰে। ঘি, তেল, হালধি এইবোৰ নলগাব ঘৰত থাকিলেও। ইনফেক্ট এইটো তাৰ ঠাইত আপোনালোকে এণ্টিবায়'টিক ক্ৰীম এটা ব্যৱহাৰ কৰিব পাৰে, বা চিলভাৰ নাইট্ৰেট বা চিলভাৰ এক্স অইণ্টমেণ্ট আপোনালোকে ৰাখি থ'ব পাৰে। সেইটো আপোনালোকে জ্বলা ঠাইতখিনিত লগালে ভাল হ'ব। মন কৰিব যদি জ্বলা ফুটিছে বা ব্লিষ্টাৰ্ছ হৈছে, সেইটো ব্লিষ্টাৰ্ছ আপোনালোকে ফুটাই নিদিব। ব্লিষ্টাৰ্ছটো এটা নেচাৰেল বেৰিয়াৰ হিচাপে কাম কৰে, আৰু ভিতৰে নিজে নিজে সেইটো ঘাটো শুকাব। সেইটো যদি ফুটাই দিয়ে তেতিয়াহ'লে ইনফেকশ্যনৰ চান্সেছ বাঢ়ি যায়। সেইকাৰণে ব্লিষ্টাৰ্ছটো যেনেকৈ আছে তেনেকৈ থাকিব দিব, আৰু তাৰ ওপৰত আপোনালোকে পাৰিলে গছ পিচেৰে ৰেপ কৰি ৰাখিব পাৰে। এনেগেইন মন কৰিব কটন বা কপাহ সেইখিনি ঠাইত নলগাব। ইমিডিয়েটলি জ্বলা ঠাইতখিনি যদি আপোনাৰ হাতত এনেকুৱা জ্বলিছে, তেতিয়াহ'লে সেইখিনি জেগাৰ এৰিয়াত আপুনি যি জুৱেলাৰিজ পিন্ধি আছে, লাইক আপোনালোকে যদি আঙুঠি পিন্ধি আছে, খাৰু পিন্ধি আছে, তৎক্ষণাতে খুলি পেলাব, কাৰণ কেতিয়াবা বাৰ্ণ ইঞ্জুৰি হোৱাৰ পিছত চুৱেলিং হ'ব পাৰে, আৰু সেইকাৰণে তাৰ আগতে আপোনালোকে জুৱেলাৰিজখিনি খুলি থ'ব। মন কৰিব ইয়াত আপোনালোকে জানিব লাগে যে কিমান ডিগ্ৰী বাৰ্ণ হৈছে। যদি বেছি চিভিয়াৰ বাৰ্ণ হৈছে, লাইক 3rd ডিগ্ৰী 4th ডিগ্ৰী বাৰ্ণ হৈছে, আৰু আপোনালোকৰ যদি হাতৰ চাইজতকৈ যদি বেছি এৰিয়াত বাৰ্ণ হৈছে, তেতিয়াহ'লে ইমিডিয়েট মেডিকেল এটেনশ্যন দৰকাৰ। ইমিডিয়েটলি ডক্টৰৰ ওচৰত হেল্প আপোনালোকে বিচাৰিব লাগিব। 1st ডিগ্ৰী 2nd ডিগ্ৰী বাৰ্ণ হৈছে যেতিয়া অকল স্কিন ইনভলভমেণ্ট হয়, আৰু তাতকৈ বেছি যদি ইনভলভমেণ্ট হৈছে ডিপাৰ টিচুজ বা গভীৰ অংশত যদি ইনভলভমেণ্ট হৈছে ইনক্লুডিং মাছল, তেতিয়াহ'লে এইটো 3rd ডিগ্ৰী বা 4th ডিগ্ৰী বাৰ্ণ বুলি আমি কোৱা যায়। ব্লিষ্টাৰ্ছ বা জ্বলা ফুটা বাৰ্ণটোত আমি ইউজুৱেলি ছেকেণ্ডাৰী বাৰ্ণ বুলি কওঁ। যদি সৰু এৰিয়াত থাকে তেতিয়াহ'লে নৰ্মেলি ফাৰ্ষ্ট এইড কৰি বা আপোনাৰ ঘৰতে এইটো ঠিক হয়। 7-14 দিন লাগি যাব পাৰে, এসপ্তাহ 2 সপ্তাহ লাগি যায় ঠিক হ'বলৈ। কিন্তু যদি তাতকৈ আপোনাৰ হাতৰ চাইজতকৈ যদি বেছি এৰিয়া ইনভলভমেণ্ট হৈছেও, তেতিয়াহ'লে আপোনালোকে ডক্টৰৰ হেল্প লোৱা দৰকাৰ। মানুহে এটা ভুল ভাৱ এটা আছে যে মাছ মাংস খালে ঘাঁ নুশুকায়, সেইকাৰণে মাছ মাংস খোৱা বাদ দিয়ে। ইনফেক্ট বাৰ্ণ ইঞ্জুৰিত যেতিয়া স্কিন ইনভলভমেণ্ট, স্কিনটো ডিষ্ট্ৰাক্ট হৈ যায়, প্ৰটিন লছ বেছিকৈ হয়, আৰু ইনফেক্ট তেতিয়া আমাৰ বডিত বেছিকৈহে প্ৰটিন দৰকাৰ পৰে। আৰু কণীত বা মাছ মাংসত থাকে এবাণ্ডেণ্ট এমাউণ্ট অফ অতিমাত্ৰাত প্ৰটিন থাকে। সেইকাৰণে আপোনালোকে কণী বা মাছ মাংস খালে আপোনাৰ কাৰণে ভালেই হ'ব, আপোনাৰ ঘাটো সোনকালে শুকাব, দেৰি নহয়। এইটো একদম বেচলেছ কথা। ইনফেক্ট আপোনালোকে দালি, মগু, এইবোৰ বুট, চানা সেইবোৰ খাব পাৰে, তাতো ভাল মাত্ৰাত প্ৰটিন থাকে। প্ৰটিন আপোনালোকৰ নিউট্ৰিশ্যনটো, বডিৰ যিটো খাদ্যটো আপোনালোকে যদি ভালকৈ ৰাখে, তেতিয়াহ'লে নেচাৰেল হিলিংটো আপোনাৰ ভাল হ'ব। আশা কৰোঁ ভিডিঅ'টো শ্বৰ্ট ৰাখিছোঁ যদি আপোনাৰ হেল্পফুল হ'ব। মই আশা কৰিম যে আপোনাৰ এই দিৱালীটো সুখে যাওক আৰু পোহৰত যাওক। বম পতকা ফুটালেও আপোনালোকে সাৱধানে ৰাখিব। টিল দেন ষ্টে ছেফ, টেক কেয়াৰ এণ্ড হেপী দিৱালী এভৰিৱান।